ডিগবৈত ইংৰাজী মাধ্যম বিদ্যালয় কাৰ্মেল স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰ্মীয় উপাসনাস্থলী পৰিদৰ্শন। ডিগবৈ কাৰ্মেল স্কুল কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীয়ে শিৱ মন্দিৰ, নামঘৰ, গুৰুদ্বাৰ, খ্ৰীষ্টান চাৰ্চ আৰু জামে মছজিদ পৰিদৰ্শন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ ধৰ্মীয় উপাসনাস্থল পৰিদৰ্শন কৰাৰ পিছত তেওঁলোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। ডিগবৈৰ পৰা বিনন্দ কৰা ৰিপৰ্টাৰ। গুড মৰ্নিং। আজি আমি কাৰ্মেল স্কুল ফেমিলি তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱা 8 বজাৰ পৰা সমন্বয়ৰ বাৰ্তা এটা কঢ়িয়াবলৈ আমি মুণ্ডিয়াবাৰীস্থিত শিৱ মন্দিৰ, নামঘৰ, চেণ্ট্ৰেল ডিগবৈ গুৰুদ্বাৰা, শ্বিলং ৰোডৰ চাৰ্চ আৰু লাষ্টত এই জম্মা মছজিদলৈ আহিলোঁ। তেওঁলোকক আমি এইটোৱে শিক্ষা দিব বিচাৰিছোঁ যে সকলো ধৰ্ম সমান। ধৰ্মই আমাক বিভেদ সৃষ্টি কৰিবলৈ নিশিকায়। আমি সকলোৱে মিলিজুলি থাকিব লাগে। ধৰ্মই আমাক নিজৰ মাজত হিংসা বা আমাৰ মানে আমি যিহেতু আমি হিন্দু ধৰ্মীয় মানুহ, আমি যেন মুছলিম সম্প্ৰদায়ৰ মানুহ বা খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ মানুহ এই হিংসা বা মানে ইটোৱে সিটোৰ লগত মিলি নথকা পৰিৱেশ এটা সৃষ্টি কৰিব যেন নালাগে। তেনেকৈ আমি চবৰ লগতে মিলি আমাৰ দেশখনৰ উন্নয়ন কৰোঁ, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে। আৰু সেই বাৰ্তা লৈ আমি কাৰ্মেল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি আনিছোঁ যে তেওঁলোকে শিকক যে সকলো ধৰ্মৰ পূজা অৰ্চনা কেনেকৈ কৰা হয়। আৰু আজি আমি এই জম্মা মছজিদলৈ আহি আমি বিৰাট সুখী, কাৰণ যিহেতু মই ইয়াতে জন্ম, মই এই কালিবাৰী অঞ্চলতেই জন্ম, কিন্তু আজিলৈকে মই এই জম্মা মছজিদলৈ আহি পোৱা নাছিলোঁ। আজি এই কমিটিয়ে আমাক এটা সুবিধা দিলে, ইয়ালৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহি আমি তেওঁলোকক শিকালোঁ যে মছজিদত কি কি কৰা হয়, কেনেকৈ প্ৰেয়াৰ কৰা হয়, কেনেকৈ মানুহখিনি ল'ৰাখিনিয়ে কেনেকৈ দোৱা কৰে। আৰু আমিতো এটা কথাই জানিছিলোঁ যে মহিলাসকলক মছজিদলৈ অহাটো নিষেধ, কিন্তু আজি আমি এইটোৱে আহি গম পালোঁ যে আমি আহিব পাৰোঁ, কিন্তু হয় দোৱা যিখিনি প্ৰেয়াৰ কৰা জেগা সেইখিনিত তাত আমাৰ এলাও নহ'ব পাৰে, কিন্তু আমাক যে ইমান সন্মান দিলে, আমাক বহাই তেওঁলোকে কেনেকৈ দোৱা কৰে, মছজিদৰ কথাখিনি পৰিচালনাখিনি আমাক ক'লে, কেনেকৈ পৰিচালনা হয় আমাক বুজাই দিলে। আমি বহুত কথা শিকিব পালোঁ আৰু মানে আমি বহুত উপকৃতও হ'লোঁ, আমি কথাখিনি গম পাই। আৰু আজি ছাত্ৰ ছাত্ৰীসকলেও শিকিলে যে কেনেকৈ মিলা প্ৰীতি কৰি থাকি আৰু মছজিদত কি কি কৰা হয়, কি কি কৰা নহয়, এই ল'ৰা ছোৱালীখিনিও জ্ঞান পালে। থেংক ইউ। আৰু কাৰ্মেল স্কুল ফেমিলি তৰফৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ যে সকলোৱে যেন মিলিজুলি এই সমাজখন আগবঢ়াই নিয়ে। থেংক ইউ।